শ্ৰীকৃষ্ণৰ এক অক্ষৌহিণী নাৰায়ণী সেনা যোগ কৰি কৌৰৱৰ ওচৰত 11 অক্ষৌহিণী সেনা আৰু পাণ্ডৱে 7 অক্ষৌহিণী সেনা যোগ কৰি মহাভাৰত যুদ্ধৰ বাবে একত্ৰিত কৰিছিল। এইদৰে সকলো ৰথী মহাৰথী সেনা লগ কৰি প্ৰায় 45 লাখতকৈও বেছি সেনাই মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল। এতিয়া এইটো প্ৰশ্ন হয় যে এই 45 লাখতকৈও অধিক লোকৰ বাবে ভোজন কেনেকৈ তৈয়াৰ কৰা হৈছিল আৰু ইয়াৰ বাবে যা-যোগাৰ কোনে কৰিছিল? প্ৰশ্ন এইটো হয় যে প্ৰতিদিনে ইমান হাজাৰ হাজাৰ সেনা মৃত্যু হোৱাৰ পিছত ৰাতিৰ আহাৰ কেনেকৈ কি হিচাপত ৰান্ধিছিল? মহাভাৰত যুদ্ধৰ ঘোষণা হোৱাৰ লগে লগে সকলো ৰাজ্যৰ ৰজাই নিজৰ নিজৰ পক্ষ ল'লে। কোনোৱে কৌৰৱৰ ফালে আৰু কোনোৱে পাণ্ডৱৰ ফালে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিলে। মান্যতা অনুসৰি সেই সকলোবোৰ ৰজাৰ ভিতৰত এজন ৰজা আছিল যাৰ নাম উদুপি। মহাভাৰতত বৰ্ণনা কৰা কাহিনীৰ মতে উদুপি ৰজাই নিজৰ সমস্ত সেনাৰ সৈতে কুৰুক্ষেত্ৰ পালেহি। পাণ্ডৱ আৰু কৌৰৱ দুয়ো পক্ষই উদুপিক নিজৰ নিজৰ পক্ষত ল'বৰ বাবে চেষ্টা কৰিলে। কিন্তু উদুপি ৰজা বহুতেই দূৰদৰ্শী আছিল। তেওঁ শ্ৰীকৃষ্ণক ক'লে, হে মাধৱ, দুয়োফালে দেখিছো সকলোৱে যুদ্ধৰ বাবে ব্যাকুল হৈ আছে, কিন্তু কোনোৱেও ভবা নাই যে দুয়োপক্ষৰ ইমান বিশাল সেনাৰ বাবে আহাৰৰ যোগান কোনে আৰু কেনেকৈ কৰিব। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, মহাৰাজ, আপুনি উচিতটোকেই ভাবিছে। আপোনাৰ ওচৰত ইয়াৰ কিবা যোজনা আছে নেকি? যদি আছে তেন্তে আপুনি নিঃসন্দেহে ক'ব পাৰে। ইয়াৰ পিছত উলুপি নৰেশে ক'লে, বাসুদেৱ, সত্য এইটোৱে যে এই ককায়েক-ভায়েকৰ মাজত যুদ্ধ হোৱা মই কেতিয়াও উচিত বুলি নাভাবো। এই যুদ্ধখনত ভাগ ল'বৰ বাবে মোৰ অলপো ইচ্ছা নাই। কিন্তু এই যুদ্ধখন এতিয়া আৰু ৰখাব নোৱাৰি। সেইবাবে মোৰ ইচ্ছা এইটো যে মই আৰু মোৰ সমস্ত সেনাই ভোজনৰ বাবে যা-যোগাৰ কৰিম। ৰজাৰ কথা শুনি শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, মহাৰাজ, আপোনাৰ বিচাৰ অতি উত্তম হয়। এই যুদ্ধত প্ৰায় 45 লাখৰো অধিক সেনাই অংশ ল'ব। আপোনাৰ দৰে মহান ৰজাই যদি এই ভোজনৰ বাবে গধুৰ দায়িত্ব লয় তেন্তে মই নিশ্চিত হ'ম। মই জানো যে এই সাগৰৰ দৰে বিশাল সেনাৰ বাবে ভোজনৰ দায়িত্ব লোৱাটো আপোনাৰ তথা ভীমৰ অবিহনে দায়িত্ব লোৱাটো কাৰো সাধ্য নহয়। কিন্তু ভীমে এই যুদ্ধৰ পৰা কেতিয়াও আঁতৰ কৰিব নোৱাৰে। মোৰ আপোনাৰ ওচৰত এয়াই প্ৰাৰ্থনা যে আপুনি আপোনাৰ সেনাৰ সৈতে দুয়োপক্ষ ভোজনৰ বাবে খাদ্যৰ আয়োজন কৰিব। প্ৰথম দিনা তেওঁৰ উপস্থিত সকলো যোদ্ধাৰ বাবে ভোজনৰ আয়োজন কৰিলে। তেওঁ এনেভাৱে আহাৰ ৰান্ধিছিল যে শেষলৈ এটাও অন্ন পেলনি নগৈছিল। লাহে লাহে মহাভাৰতৰ যুদ্ধৰ দিন পাৰ হৈ গৈছিল। ঠিক তেনেদৰে যোদ্ধাৰ সংখ্যাও কমি কমি আহিছিল। দুয়োপক্ষৰ যোদ্ধাই এইটো দেখি আচৰিত হৈছিল। দিনটোৰ শেষত উদুপি নৰেশে মাত্ৰ সিমানহে ভোজন তৈয়াৰ কৰিছিল যিমান লোক যুদ্ধক্ষেত্ৰৰ পৰা উলটি আহিছিল। কোনোৱেও বুজি পোৱা নাছিল যে ইমান হিচাপত আহাৰ তৈয়াৰ কৰিব পাৰিছিল আৰু কেনেদৰে গম পাইছিল যে আজি কিমান যোদ্ধাৰ মৃত্যু হ'ব আৰু কিমান যোদ্ধা বাচি থাকিব। 18 দিনৰ অন্তত যুদ্ধ সমাপ্ত হ'ল আৰু পাণ্ডৱৰ জয় হ'ল, কৌৰৱৰ পৰাজয় হ'ল। তাৰ পিছত যুধিষ্ঠিৰৰ ৰাজ অভিষেক হ'ল। অৱশেষত যুধিষ্ঠিৰে উলুপিক সুধিয়েই পেলালে, হে মহাৰাজ, সকলোৱে আমাৰ প্ৰশংসা কৰিছে। কিদৰে আমি ইমান বিশাল সেনাক পৰাস্ত কৰিলো, যাৰ নেতৃত্ব স্বয়ং পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্য আৰু আমাৰ জ্যেষ্ঠ ভাতৃ কৰ্ণ দৰে ৰথী মহাৰথীসকলে বহন কৰিছিল। কিন্তু মোৰ এনে অনুভৱ হয় যে সকলোতকৈ অধিক প্ৰশংসাৰ পাত্ৰ আপুনিহে, যিয়েই ইমান বিশাল সৈন্যৰ বাবে আহাৰ যোগান ধৰিলে তথা এটা অন্নও নষ্ট হ'বলৈ নিদিলে। মই আপোনাৰ পৰা এই ৰহস্যটোৰ বিষয়ে জানিব বিচাৰো। কেনেদৰে আপুনি ইমান হিচাপত আহাৰ তৈয়াৰ কৰিছিল? তেতিয়া উলুপি ৰজাই ক'লে, হে মহাৰাজ, আপুনি এই যুদ্ধত বিজয় লাভ কৰিছে, কিন্তু যুদ্ধ জয়ৰ খিতাপ আপুনি কাক দিব বিচাৰিব? তেতিয়া যুধিষ্ঠিৰে নিসংকোচে ক'লে, ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে এয়া খিতাপনো আৰু কোনেনো পাব? যদি তেওঁ নাথাকিলেহেঁতেন কৌৰৱ সেনাক পৰাস্ত কৰাটো অসম্ভৱ আছিল। তেতিয়া উলুপি নৰেশে ক'লে, মহাৰাজ, আপুনি মোৰ যিটো চমৎকাৰ বুলি ভাবিছে সেয়াও শ্ৰীকৃষ্ণৰ দ্বাৰাহে সম্ভৱ হৈছে। এই কথা শুনি তাত থকা সকলো লোক আশ্চৰ্য হৈ পৰিল। উলুপিয়ে ইয়াৰ ৰহস্যৰ কথা সকলোকে অৱগত কৰিলে। মহাৰাজ, শ্ৰীকৃষ্ণই প্ৰতিদিনে বাদাম খায়। মই প্ৰতিদিন তেওঁৰ শিবিৰলৈ গৈ হিচাপ কৰি কৰি কেইটামান বাদাম দি থৈ আহোঁ আৰু তেওঁৰ খোৱাৰ পিছত হিচাপ কৰোঁ যে তেওঁ কেইটা বাদাম সেইদিনা খালে আৰু তেওঁ যিমানেই বাদাম খাইছিল তাৰ ঠিক 1000 গুণ সৈনিক পিছদিনা মৃত্যু হয়। যদি তেওঁ 50টা খায় তেন্তে পিছদিনা 50,000 সৈন্যৰ মৃত্যু হয়। সেই অনুপাততে মই পিছদিনা আহাৰ তৈয়াৰ কৰোঁ। এইটোৱে কাৰণ আছিল যে কেতিয়াও আহাৰ ব্যৰ্থ নহৈছিল। আৰু এইদৰে শ্ৰীকৃষ্ণৰ বাবে প্ৰতিদিনে
সকলো যোদ্ধাই সম্পূৰ্ণভাৱে ভোজন প্ৰাপ্ত কৰিছিল, অন্নৰো অপমান নহৈছিল।